Good morning everyone friends. পুনৰ আজি নতুন এটি ভিডিঅ' আপোনালোকলৈ আনিছোঁ। এয়াই হৈছে অসমৰ নিজকে ভূমিপুত্ৰ বুলি দাবী কৰা মিচিংসকলৰ মাংগলিক কাৰ্যত ব্যৱহৃত এবিধ বনউদ্ভিদৰ পাত, য'ত মিচিঙত কামৰূপ বুলি কোৱা হয়। এই পাতকিলাত মিচিঙৰ অকাম নিকাম পূজা পাতলবিলাকত ব্যৱহাৰ কৰা হয়, যেনে দদগাং, তালুঙুয়ু, দবুৰুয়ু, পৰাগ, উৰমপচুম বা কোচাক এই উৎসৱসমূহত প্ৰধানকৈ ব্যৱহাৰ কৰা হয়। এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল কি, এইকিলা বনৰ পাত মিচিঙত কামৰ বুলি কোৱা হয়, কিন্তু অসমীয়াত কি বুলি কয় একচুৱেলি মই নিজে নাজানো কাৰণে সুধিছোঁ। যদি কোনোবা মোৰ বন্ধু বান্ধৱীয়ে জানে মোক কমেণ্ট বক্সত জনাবচোন। এই পাতকিলা অসমীয়াত কি বুলি কয় মোক কমেণ্ট বক্সত জনাবচোন। ধন্যবাদ সকলোলৈকে।